ওম শান্তি 6 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ প্ৰতিষাৰ বচন অতি মধুৰ, অতি উত্তম হোৱা উচিত। যেনেকৈ পিতা দুখকৰ্তা সুখকৰ্তা, তেনেকৈ পিতাৰ দৰে সকলোকে সুখ দিয়া। প্ৰশ্ন: লৌকিক মিত্ৰ সম্বন্ধীয়সকলক জ্ঞান দিয়াৰ যুক্তি কি? উত্তৰ: যদি কোনো মিত্ৰ সম্বন্ধীয় আদি আছে, তেন্তে তেওঁলোকৰ লগত বহুত নম্ৰতাৰে, প্ৰেম ভাৱেৰে, হৰ্ষিত মুখেৰে কথা পাতিব লাগে। বুজাব লাগে যে সেয়াই মহাভাৰতৰ যুদ্ধ। পিতাই ৰুদ্ৰজ্ঞান যজ্ঞ ৰচিছে। মই আপোনাক সত্য কথা কওঁ যে ভক্তি আদিতো জন্মান্তৰ কৰিলো। এতিয়া জ্ঞান আৰম্ভ হয়। যেতিয়া সুবিধা পোৱা তেতিয়া বহুত যুক্তিৰে কথা পাতা। কুটুম্ব পৰিয়ালত বহুত মৰম চেনেহেৰে চলা। কেতিয়াও কাকো দুখ নিদিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পেছাগত কাম কাজ আদিৰ পৰা যেতিয়া ছুটি পোৱা, তেতিয়া স্মৃতিত থকাৰ ব্ৰত ল'ব লাগে। মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে। 2. বহুত নম্ৰতা আৰু প্ৰেমপূৰ্বক হাঁহি মুখেৰে মিত্ৰ সম্বন্ধীয়সকলৰ সেৱা কৰিব লাগে। বুদ্ধি তেওঁলোকৰ ফালে নি দিকভ্ৰান্ত কৰিব নালাগে। মৰমেৰে পিতাৰ পৰিচয় দিব লাগে। বৰদান: চলোতে ফুৰোতে ফৰিষ্টা স্বৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা সাক্ষাৎকাৰ মূৰ্ত হোৱা। যেনেকৈ আৰম্ভণিতে চলোতে ফুৰোতে ব্ৰহ্মা লোক হৈ শ্ৰীকৃষ্ণ দৃষ্টিগোচৰ হৈছিলে, সেই সাক্ষাৎকাৰে সকলোবোৰ এৰুৱাই দিলে, তেনেকৈ সাক্ষাৎকাৰৰ দ্বাৰা এতিয়াও সেৱা হওক। যেতিয়া সাক্ষাৎকাৰেৰে প্ৰাপ্তি হ'ব, তেতিয়া এনেকুৱা নোহোৱাকৈ থাকিব নোৱাৰিব। সেইকাৰণে চলোতে ফুৰোতে ফৰিষ্টা স্বৰূপৰ সাক্ষাৎকাৰ কৰোৱা। ভাষণ দিওঁতা অনেক আছে, কিন্তু তোমালোক অনুভূতি কৰাওঁতা হোৱা। তেতিয়াহে বুজিব যে এওঁলোক ঈশ্বৰৰ লোক। শ্লোগান: সদায় আত্মিক আনন্দ উল্লাসৰ অনুভৱ কৰি থাকা, তেতিয়া কেতিয়াও জয় পৰি নোযোৱা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া নিজৰ অন্তৰৰ শুভ ভাৱনা অন্য আত্মাসকললৈ প্ৰবাহিত কৰা। শান্তিৰ শক্তি প্ৰত্যক্ষ কৰোৱা। প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তানৰ এই শান্তিৰ শক্তি আছে। কেৱল এই শক্তি মনেৰে তনেৰে প্ৰকট কৰা। 1 ছেকেণ্ডত মনৰ সংকল্প একাগ্ৰ কৰি লোৱা, তেতিয়া বায়ুমণ্ডলত শান্তিৰ প্ৰকম্পন স্বতঃ বিয়পি থাকিব। ওম শান্তি।